দাই কেনেকৈ যুঁজি আছিলে আপোনালোকে সকলোৱে জানে। আজি সেই জুবিন দাক শ্ৰদ্ধা জনাবৰ কাৰণে, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে শিৱসাগৰত আজি যি সুন্দৰকৈ আমাৰ মহিলাসকলে আজি এনেকৈ সমবেত হৈছে আৰু বিহানামেৰে জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাব আৰু জুবিন দাৰ ন্যায়ৰ দাবী উত্থাপন কৰিব। গতিকে আপোনালোক সকলোকে মই এই সমষ্টিৰ বিধায়ক হিচাপে আৰু আজিৰ আমাৰ এই অনুষ্ঠানৰ আপোনালোক যিহেতু অতিথি আৰু মই যিহেতু গৃহস্থ এই সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকক মই গৃহস্থ হিচাপে আপোনালোকৰ সন্মুখত এটা সেৱা ল'ব খুজিছোঁ। আপোনালোকৰ পৰা এটা আশীৰ্বাদ আশা কৰিম, একদম অন্তৰৰ পৰা ভিতৰৰ পৰা, যাতে সঁচাকৈ মই অসমীয়া জাতিৰ কাৰণে কাম কৰিব পাৰোঁ। কৃষ্ণ সকলো আই আশীৰ্বাদ কৃষ্ণ হৰি কৃষ্ণ। আমাৰ চৰকাৰ সভানেত্ৰী নিৰ্মলা ডাঙৰীয়াটো সন্মানীয় বিধায়ক মহোদয় বন্তি বজোৱান আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ।
আমাৰ যিসকলক সম্বৰ্ধনা জনাব আছে বিশেষভাৱে আপুনি আপোনাৰ কামলৈ যাওক কাৰণ ছাৰ যিহেতু আমাৰ ৰাইজৰ মাজৰ মানুহ গতিকে ৰাইজে সকলোকে আমাৰ ছাৰক বিচাৰে তাৰ কাৰণে আমি ভাল লাগে নহয় জানো ছাৰক যে সকলোৱে বিচাৰে কিন্তু খালি এটা কথা কাৰণে বেয়া লাগিছে 8 বজাৰ পৰা যে আপোনালোক বহি আছে গতিকে আমাৰ গন্তি প্ৰচলন ভাগি হৈ লওক গতিকে আমি প্ৰথমে যিহেতু আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গতিকে আমি আপাহতে আমাৰ মাজত উপস্থিত থকা টিম লিডাৰসকলৰ নাম মই ঘোষণা কৰিব বিচাৰিছোঁ একাধিক্ৰমে তেওঁলোকে আহি আমাৰ মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাওঁ পোনপ্ৰথমে লখিমপুৰৰ দীনানাথ বাইদেউ মই মঞ্চত জনিতা শইকীয়া গোলাঘাট শ্ৰীযুতা ববী গায়ক সাপেখাতি শ্ৰীযুতা জ্যোতি দাস নামটি শ্ৰীযুতা জয়ামণি চাংমাই নিতাই ভুতুৰী শ্ৰীযুতা নিবেদিতা গগৈ চিঙামৰা এইসকল বাইদেউ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই পুনৰবাৰ কৈ দিছোঁ শ্ৰীযুতা দীনানাথ লখিমপুৰ শ্ৰীযুতা কৃষ্ণ চেতিয়া মাৰ্ঘেৰিটা শ্ৰীযুতা গণিতা শইকীয়া গোলাঘাট শ্ৰীযুতা ববী গায়ক সাপেখাতি গণিতা শইকীয়া কি ক'ব ন ববী গায়ক সাপেখাতি শ্ৰীযুতা জ্যোতি দাস নামটি শ্ৰীযুতা জয়ামণি চাংমাই নিতাই পুখুৰী শ্ৰীযুতা নিবেদিতা গগৈ চিঙামৰা এইসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আহক দীনানাথ বাইদেউ লখিমপুৰৰ কৃষ্ণা চেতিয়া বাইদেউ মাৰ্ঘেৰিটা গুণিতা শইকীয়া নিজৰ ড্ৰেছত আহি নিজৰ আটাইতকৈ আপোন ল'ৰাটোক স্মৰণ কৰিছে আৰু কৈছে মই সোমাই আহোঁতে কেইবাগৰাকী মহিলাই মোক কৈছে যে ছাৰ বেলেগ কথা বাদ দিয়ক আমাক জুবিনদাৰ ন্যায় লাগিবই বিচাৰেনে আপোনালোকে সকলোৱে মই সকলোৰে পৰা দূৰত থকা সকলৰ পৰা মই এটা জোৰকৈ হাত তালি বিচাৰিম যদিহে সঁচাকৈ জুবিনদাৰ ন্যায় আপোনালোকে বিচাৰে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই বৰ্ডিং খেলপথাৰত আমাৰ শিৱসাগৰৰ মহিলাসকলে কেইবা হাজাৰ মহিলাই একেলগতে কৈছে আমাৰ মঞ্চত থকা সকলোকো মই ক'বলৈ অনুৰোধ কৰিছোঁ সাইডত থকা সকলোকে একেলগে হাত তালি বজাই এবাৰ অসমৰ মুখ্যমন্ত্ৰীক জনাই দিয়ক আমি সকলোৱে জোৰকে হাত তালি বজাই জনাই দিম যে যদি জুবিনদাৰ ন্যায় নাপাওঁ 8 ডিসেম্বৰ বুলি কৈছে 8 ডিসেম্বৰত তেওঁ চাৰ্জশিট দিম বুলি কৈছে যদি হে খসাকে জুবিনদাৰ যিসকলে হত্যা কৰিলে বা যিসকলে মাৰিলে সেইসকলে যদি খসাকে ফাঁসি কাঠত নুলমে তেতিয়া হলে কিন্তু ভৱিষ্যতেও হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আমি শান্তিত থাকিবলৈ নিদিম হয়নে নহয় আপোনালোকে ভাবক যে অসমীয়া জাতিৰ আটাইতকৈ আপোন ল'ৰাটো যে গোটেই জীৱন অসমীয়া জাতিৰ কাৰণে গীত ৰচনা কৰিলে আমি ভূপেন্দাক জানো ভূপেন্দাই যেনেকৈ গোটেই জীৱনটো অসমীয়াৰ কাৰণে দিলে গোটেই জীৱনটো জাতিৰ কাৰণে দিলে ভূপেন্দাৰ পাছত একেবাৰে জাতিটোৰ কাৰণে আটাইতকৈ ভাল পায় জাতিটোৰ কাৰণে হিয়া উবৰি দিয়া মানুহজনৰ নামে হ'ল জুবিন গাৰ্গ হয়নে নহয় বাৰু একদম জুবিন গাৰ্গ মৃত্যু হওঁতে নিজৰ ঘৰৰ ল'ৰাটো মৃত্যু হোৱা যেন লাগিছিলে নে নাই আপোনালোকৰ সঁচাকৈ লাগিছিলে নে নাই আৰু সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যু আমি কোনেও পাহৰিলে নহ'ব মই অনুৰোধ জনাইছোঁ
এবাৰ জোৰকে এটা হাততালি বজাই হিমন্ত বিশ্ব শৰ্মাক জনাই দিব লাগিব যে আমাক ন্যায় লাগিব। জুবিন গাৰ্গ জিন্দাবাদ, ভূপেন গাৰ্গ জিন্দাবাদ। জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচি হ'ব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচি হ'ব লাগিবই। ধন্যবাদ। মই আৰু একো ভাষণ নিদিওঁ। জগতগুৰু শংকৰদেৱে আমাক আহিলে, কমলা কাইদেউ আহি গ'ল। সকলোৱে জোৰকে হাততালি এটা বজাই কমলা গগৈক আদৰণি জনাব লাগে। আমাৰ শিৱসাগৰীয়াৰ নাম উজ্জ্বল কৰা কমলা গগৈ, তেখেতো আহি চৰকাৰ সকলোৱে পৰিচিত বিনা সংগ্ৰাম প্ৰত্যেকগৰাকী আইমাতৃৰ এটা অনুৰোধ, যদি আমাৰ পূজ্যপাত ভৱিষ্যৰ আমাৰ মাজতে উপস্থিত হৈছেহি, গায়ক গায়কে আদৰিবলৈ গৈছে, এই আপোনালোক প্ৰত্যেকগৰাকী আইমাতৃক সন্মুখত লগত আহি আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। মই একাধিক্ৰমে শৃংখলাবদ্ধভাৱে আসনত বহিবলৈ মই আহ্বান জনাইছোঁ। অভিনৱ দত্ত আহিবলৈ আহ্বান জনাইছোঁ। আমি এতিয়া মানপত্ৰ আপোনালোকক প্ৰদান কৰিম, সেয়েহে শৃংখলাবদ্ধভাৱে আপোনালোকক বহিবলৈ আহ্বান জনাইছোঁ। আমি মানপত্ৰসমূহ প্ৰদান কৰিম, এই কথাটো অভিষ্ট আহি আমাৰ মাজত উপস্থিত হৈছেহি। আপোনালোকক শৃংখলাবদ্ধভাৱে বহিবলৈ আহ্বান জনাইছোঁ। বাহিৰত থকা আইমাতৃসকলকো আহি বহিবলৈ আহ্বান জনাইছোঁ। আৰু যুৱ সমাজকৰ্মী অভিনৱ দত্ত উদ্যোক্তাসকলৰ ফালৰ পৰা শ্ৰদ্ধা জনাবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ বকুল দাসে আপোনাক আমি মঞ্চত বিচাৰিছোঁ। শ্ৰদ্ধাৰ বকুল দাসে সকলো আমি ছাত্ৰীসকলৰ বাবে যিহেতু গভীৰ হিচাপে পাইছে আৰু তাৰ প্ৰাথমিকতে আমি আপোনালোকক একোখনকৈ মানপত্ৰ বিতৰণ কৰিব বিচাৰিছোঁ। কিন্তু সকলো গভীৰভাৱে আমি সুবিধা হ'ব যেন অনুভৱ কৰিছোঁ। আমি সকলোকে শৃংখলাবদ্ধভাৱে বহিবৰ বাবে বিধংগতাৰে অনুৰোধ জনাইছোঁ। বাহিৰত থিয় হৈ থকা আইমাতৃসকলকো মই ভিতৰলৈ আহি আসন গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। আমাৰ দিহানামত সংগত কৰা বাদ্যযন্ত্ৰীসকলক আমি মঞ্চৰ সন্মুখৰ ভাগত বিচাৰিছোঁ। দিহানামত সংগত কৰা বাদ্যযন্ত্ৰীসকলক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ। যদি আমাৰ বহিষ্ঠ আহি উপস্থিত হৈছে আৰু আমি অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। আহক আহক। জয়ন্ত শইকীয়াদেৱক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। জয়ন্ত শইকীয়াদেৱ জয়ন্ত শইকীয়াদেৱ
এটা বস্তু লাগিব যে আমাৰ মৰমৰ সন্তান জুবিন গাৰ্গৰ ন্যায় লাগিবনে? বাকী যি হওক নহওক হয়নে নহয়, এইটো জুবিন গাৰ্গৰ ন্যায় লাগিব। সন্মুখলৈ আহক বাদ্যযন্ত্ৰীসকল, সন্মুখলৈ আহক। বাদ্যত সংগত কৰা ব্যক্তিসকল সন্মুখলৈ আহক আৰু উদ্যোক্তাসকলক তেখেতসকলক শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। যাওক। লখিমপুৰৰ বীণানাথৰ টিম লিডাৰগৰাকীক আমি মঞ্চৰ কাষত বিচাৰিছোঁ। লখিমপুৰৰ পৰা অহা টিম লিডাৰগৰাকীক আমি মঞ্চৰ কাষত বিচাৰিছোঁ। শ্ৰদ্ধাৰ লোকমণি শইকীয়াক আমি মঞ্চ বহুদিন